আমাৰ কংগ্ৰেছ বিৰোধী যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে এই দলখিনিক একত্ৰিত কৰিবৰ কাৰণে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়া আৰু নাগৰিক সমাজৰ নেতৃত্বত এটা খুব সুন্দৰ প্ৰচেষ্টা আৰম্ভ হৈছে আৰু মই যিটো ফেচবুক আপডেট দিছোঁ তাত আপোনালোকে ঠিকেই চাই আছে তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাকচনে কেওনা আছে যদি মানে ইফটো আছে তবে একলা চলৰে মানে ইফ এণ্ড বাট আছে যদি তোমাৰ কথা শুনি পেলাই তুমি ঠিক কৰা শুদ্ধ ৰাস্তাত যাবলৈ লগত কোনো নাহে তেতিয়া তুমি অকলে যোৱা গতিকে আমাৰ বিৰোধী একতা আমি কংগ্ৰেছে অতি আন্তৰিকতাৰে বিচাৰিছোঁ আৰু যদি সেই আন্তৰিকতাৰ প্ৰচেষ্টা কিবা কাৰণত সফল নহয় তেতিয়াহ'লে কংগ্ৰেছ দলেও আমাৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম সেইটো আমি জ্যোতি পৰিবলৈ দিব নোৱাৰোঁ আমি সেইটো আগুৱাই নিব লাগিব সেইকাৰণে আমাৰ সিদ্ধান্ত হৈছে আমি 126টা সমষ্টিতে আমাৰ দলৰ সংগঠন সুসংগবদ্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম আৰু সমান্তৰালভাৱে নাগৰিক সমাজৰ নেতৃত্বত যিটো একতাৰ এটা সিদ্ধান্তৰ কাৰণে পদক্ষেপ লৈছে সেইটোক আমি সম্পূৰ্ণ সহযোগিতা কৰিম আৰু সন্মান জনাইছোঁ আৰু সেইকাৰণে যদি ভাল হৈ যায় একেলগ হোৱাটো যদি ডাকচনি যদি কেউ আছে আমি একেলগে যাম আৰু যদি ডাকচনি কোনো নাহে আমি অকলে যাম সেইটো কৈছোঁ আমাক ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয় সেইকাৰণে মই এতিয়া সিদ্ধান্ত লৈছোঁ যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক আমি কাম কাজত জড়িত হৈছে আজি এতিয়া আমাৰ ৰঙানদী সমষ্টিত ৰাইজ গোট খাইছে আমাৰ আলোচনা হ'ব পঞ্চায়ত নিৰ্বাচনত আমি কি ধৰণে ভূমিকা ল'ম গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব আৰু যেতিয়া নাগৰিক সমাজে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব তেতিয়া নাগৰিক সমাজে আপোনালোকক জনাব যে ক'লৈকে আগবাঢ়িলে আৰু কিমান আগবাঢ়িলে কেনেকৈ আগবাঢ়িলে সেইকাৰণে আমি কংগ্ৰেছে যিটো আগতে পদক্ষেপ লৈছিলোঁ আমি সকলোকে এক কৰা এতিয়া আমিও এটা পাৰ্টিহে আমাকো নিমন্ত্ৰণ কৰি নিয়া হৈছে নাগৰিক সমাজৰ জৰিয়তে সেইকাৰণে নাগৰিক সমাজৰ যিটো আহ্বান যে আমি এই বিষয়টোত ৰাজহুৱা মঞ্চত আলোচনা কৰি থাকিব নালাগে সেইকাৰণে আপোনালোকেও বেয়া নাপাব এই বিষয়টোত মই আৰু বেছি নাপাওঁ সেইটো আপোনালোকে হীৰেন গোহাঁই ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া আমাৰ শান্তনু বৰঠাকুৰ পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ হৰে কৃষ্ণ ডেকা ডাঙৰীয়া যিসকলে এইটো উদ্যোগ লৈছে তেখেতসকলক সুধিলে ভাল হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা